বৰগীত, লোকগীত, টোকাৰী গীত, দেহ বিচাৰৰ গীত, আইনাম, বিয়ানাম আদি সোণসেৰীয়া সংস্কৃতিৰ দৰে জিকিৰ জাৰিও অসমীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অংগ। উক্ত কৃষ্টি সংস্কৃতিসমূহৰ পৰিৱেশনৰ সময়ত যিদৰে অসমীয়া পৰম্পৰাগত পোছাক পৰিধান কৰিব লাগে, জিকিৰ জাৰি পৰিৱেশনৰ সময়তো কেৱল অসমীয়া জাতীয় পোছাকহে পৰিধান কৰা উচিত। এই ভাষ্য বিশিষ্ট গীতিকাৰ তথা দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ শ্বহীৰ ভূঞাৰ। এই সামৰণি অনুষ্ঠানত অসমৰ এগৰাকী প্ৰখ্যাত জিকিৰ শিল্পী আজিমুদ্দিন আহমেদে অংশগ্ৰহণ কৰি সুৰীয়া জিকিৰ পৰিৱেশনৰ লগতে জিকিৰ জাৰি পৰিৱেশনৰ সময়ত জাতীয় পোছাকহে পৰিধান কৰা যুগুত বুলি মন্তব্য কৰে। অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ চামুছুদ্দিন আহমেদ আৰু তেওঁৰ সহধৰ্মিনী জিকিৰ শিল্পী ফৰিদা বেগমে সহশিল্পীসকলৰ সৈতে কেইবাটাও জিকিৰ আৰু জাৰি গীত পৰিৱেশন কৰি অনুষ্ঠান জীপাল কৰি তোলে। সমাজৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে সাংবাদিকসকলকো সম্বৰ্ধনা জনোৱাৰ লগতে এই অনুষ্ঠানতে কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থী ছাত্ৰ-ছাত্ৰীসকলক বিশিষ্ট লোকৰ হাতেৰে একোখনকৈ মানপত্ৰ বিতৰণ কৰে। প্ৰথম কথা, জিকিৰটো আজান পীৰ চাহেবে অকল মুছলমানৰ বাবে লিখা নাছিলে, এইটো হিন্দু মুছলমান মানৱ জাতিৰ কাৰণে আহিছে। আজান পীৰ চাহেবে এই জিকিৰ হৈছিলে কোৰাণ কিতাপত পায়। কোৰাণখন যিহেতু মানৱ জাতিৰ কাৰণে আহিছে, জিকিৰখিনিও গোটেই মানৱ জাতিৰ কাৰণে আহিছে। আমি এইটো ন' ডাউট এইটো মাজতে লাষ্ট 10 বছৰ জিকিৰৰ জনপ্ৰিয়তা অলপ হ্ৰাস পাইছিলে, কিন্তু আমি আশাবাদী আগলৈ এনেকৈ কৰ্মশালাৰ যোগেদি জিকিৰ আমাৰ মাজত জনপ্ৰিয় হৈ আহিব। আমি অসম চৰকাৰৰ উদ্যোগত সমন্বয় মঞ্চ অসম আৰু জিকিৰ জাৰি চৰ্চা গৱেষণা মঞ্চৰ অসমৰ সহযোগত 21 তাৰিখৰ পৰা জিকিৰ জাৰি কৰ্মশালাখনি আয়োজন কৰিছিলোঁ। আজি 30 তাৰিখে সামৰণি অনুষ্ঠানখনি আমি সুকলমে বৰ্তমান চলি আছে। আমি যিখিনি শিৱসাগৰ, নাজিৰা, গোলাঘাট সকলো ঠাইৰ পৰা আমাৰ শিল্পী আহি উপস্থিত হৈছে। আমি সেই শিল্পীৰ দ্বাৰা আমি জিকিৰ জাৰি পৰিৱেশন কৰাইছোঁ। আৰু যিসকল প্ৰশিক্ষাৰ্থী আছে, প্ৰশিক্ষাৰ্থীও শিৱসাগৰ, নাজিৰাৰ পৰা আহিছে, গোলাঘাটৰ পৰা আহিছে, আমাৰ হাজোৰ পৰা আহিছে, আমাৰ ইছলামপুৰৰ পৰা আহিছে, মংগলদৈ। সকলো শিল্পীয়ে ইয়াত জিকিৰ শিক্ষা গ্ৰহণ কৰিছে। আৰু যিখিনি শিল্পীৰ দ্বাৰা আমি শিকাইছিলোঁ সেই শিল্পীখিনি আজি ইয়াত জিকিৰ পৰিৱেশন কৰিছে। তাক লৈ আমি যিহেতু অসমত জিকিৰ জাৰি লুপ্ত পাবলৈ ধৰিছে, সেই লুপ্ত পাবলৈ ধৰাৰ প্ৰয়াসত আমি জিকিৰ জাৰি কৰ্মশালাখনি আয়োজন কৰি যাতে জিকিৰ জাৰিটো আমি বিশ্বৰ দৰবাৰত পৰিণত কৰিব পাৰোঁ, তাৰে কামনাৰে আমি সমন্বয় মঞ্চ অসমে প্ৰত্যেক জিলাতে এনেধৰণৰ কৰ্মশালা পাতি আমি আহি আছোঁ বৰ্তমান। Hasen Hussein do you